এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়াই কেইটামান কচু আনি ৰুবলৈ ধৰিছে। এনেতে কেইটামান শিয়াল আহি বুঢ়াক সুধিলে, ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বোপাহঁত, মই কচু কেঁচাই ৰুইছো। শিয়ালবোৰে বুঢ়াৰ কথা শুনি আকৌ বুঢ়াক ক'লে, ককা, আপুনি কচু ৰুব জনা নাই? কচুবোৰ আগতে সিজাই লওক আৰু যি ঠাইত ৰুব গাত একোটা কৰি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু মোৰ বোপাইহঁত, তহঁতৰ কথা মতেই মই কচু ৰুম। বুঢ়াই আটাইবোৰ কচু সিজাই শিয়ালৰ বুদ্ধিমতে গাঁত খান্দি ৰুই থলে। ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ গাঁতৰ পৰা উলিয়াই আনন্দেৰে খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচু বাৰীত কচু চাবলৈ গৈ দেখে যে বাৰীত এটা কচুও নাই। তেতিয়াহে বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰিলে আৰু লাজতে তলমূৰ কৰি বহি থাকিল। ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালি গুৰ ঢালি দিবি। গুৰৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালকেইটা তোৰ ওচৰলৈ আহি কি হৈছে বুলি সুধিলে তই সিহঁতক বুঢ়া মৰিল বুলি কৈ কান্দি মোৰ শটো ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডাল লুকুৱাই থবি। সিহঁতি মোক উলিয়াই আনিবলৈ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। মই গিজ কৰি উঠি টাঙোনডাল লৈ সিহঁতক এফালৰ পৰা কোবাই মাৰিম। বুঢ়াৰ কথামতে বুঢ়ীয়ে সকলোখিনি কৰি কান্দিবলৈ ধৰিলে। শিয়ালকেইটা আহি বুঢ়ীক কিয় কান্দিছে বুলি সুধিলত বুঢ়ীয়ে ক'লে, বোপাইহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেয়েহে কান্দিছো। তহঁতে পাৰ যদি বুঢ়াৰ শটো বাহিৰলৈ আনি খাহঁক। বুঢ়ীৰ কথা শুনি শিয়ালকেইটাই বৰ আনন্দ পালে আৰু ৰং মনেৰে বুঢ়াক বাহিৰলৈ আনিবলৈ ভিতৰ সোমাল। বুঢ়ীয়ে দুৱাৰখন বন্ধ কৰি দিলে। বুঢ়াই একে চাবি টাঙোনডাল লৈ এফালৰ পৰা এটা এটাকৈ শিয়ালকেইটাক কোবাই মাৰিলে। কেনেবাকৈ তাৰে 4টা শিয়াল ঘৰৰ পৰা ওলাই লৰ মাৰিলে। কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, মই ভালেমান দিন শিয়ালকেইটাৰ ভয়ত কলৈকো ওলোৱা নাই। ছোৱালীজনীৰ ঘৰলৈ গৈ তাইক এবাৰ চাই আহোগৈ বুলি ভাবিছো। মনটো বহুত বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী, তই ওলাই গলে বাটত শিয়ালবোৰে তোক অকলে পাই খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি বুঢ়ী জীয়েকৰ ঘৰলৈ যাবলৈ ওলাল। গৈ থাকোতে বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেঢ়ি ধৰি ক'লে, বুঢ়ী, আজি তোক আমি এৰি নিদিওঁ, খাই পেলাম। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি,
কিন্তু মই ভালেমান দিন মোৰ ছোৱালীজনীক দেখা নাই। মনটো বহুত বেয়া লাগি আছে। মৰাৰ আগতে তাইক এবাৰ চাই লওঁ বুলি ভাবিছো। মই শপত খাই কৈছো, মই এই বাটেদি ছোৱালীৰ ঘৰৰ পৰা উভতি আহিম। তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথাত বিশ্বাস কৰি সিহঁতি বুঢ়ীক এৰি দিলে। বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ী উভতি আহিবলৈ লওঁতে আহোঁতে বাটত শিয়ালবোৰৰ লগত হোৱা কথা বতৰাবোৰ জীয়েকক ক'লে। জীয়েকে তেতিয়া মাকক ক'লে, আই, আমাৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰতে সোমাই বাগৰি বাগৰি গৈ ঘৰ পাব পাৰিবা। শিয়ালে তোমাক নেদেখে। এনেকুৱাতে বাটত শিয়ালবোৰে দেখি কোৱা মেলা কৰিবলৈ ধৰিলে। এইটো বৰ আচৰিত কথা। লাওটো কেনেকৈ বাগৰি গৈ আছে? এই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতি লাওটো ভৰিৰে লঠিয়াই ভাঙি পেলালে। লাওটো ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতি বুঢ়ীক দেখি আনন্দত ঠেক ঠেক হোৱা হোৱা বুলি চিঞৰিবলৈ ধৰিলে আৰু ক'লে, বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিল। এতিয়া কি হ'ব? আমি তোক এতিয়াই খাই পেলাম। বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিম? খাব খুজিছ খাবি, কিন্তু মই মোৰ ছোৱালীৰ ঘৰত এটা নতুন নাচ শিকি আহিছো। মই মৰিলে মোৰ নাচটো লগতে যাব। সেইবাবে মই তহঁতক সেই নাচটো নাচি দেখুৱাব খুজিছো। তাৰ পাছত মোক খাবি। বুঢ়ীৰ কথা শুনি সিহঁতে বুঢ়ীৰ নাচটো দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ'ল। বুঢ়ীয়ে ক'লে, মই নাম লগাই দিম, তহঁতি হয় হয় কৰি যাবি, তেতিয়াহে মোৰ গাটো উঠিব। আচলতে বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত সোমাই বাগৰি বাগৰি আহি ঘৰৰ ওচৰেই পাইছিল। তেতিয়াহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা আৰু আনটোৰ নাম ক'লা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে। ৰঙাউচ ক'লাউচ, শিয়ালবিলাকে লগে লগে হয় হয়, এইদৰে কেইবাবাৰো ৰঙাউচ ক'লাউচ বুলি কয় আৰু শিয়ালবিলাকে হয় হয় কৰি যায়। বুঢ়ীৰ মাত শুনি ৰঙা আৰু ক'লা কুকুৰ দুটা লৌৰি আহি তাতে ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালকেইটা চাৰিওফালে দৌৰি পলাবলৈ ধৰিলে। তেতিয়াই আমাৰ বুঢ়ী আহি ঘৰ পালেহি। আমাৰ কাপোৰ কানি লেতেৰা হ'ল, ঘৰলৈ গুচি আহিলোঁ।